আজি অলপ বেলেগ ধৰণে নিমকি বনালোঁ। তাৰে ৰেচিপি আপোনালোকক আগবঢ়ালোঁ। 1 বাটি জোখৰ ময়দা, জোখমতে নিমখ আৰু কেইটামান কালজিৰা লৈ 2 চামুচমান ৰিফাইন তেল লৈ ভালকৈ গোটেইখিনি মিলাই অলপ অলপকৈ পানী দিম। বেছি টান নহয়, বেছি কোমলো নহয়, তেনেকুৱা ধৰণে এটা ডো বনালোঁ। আৰু সেইটোৰে এতিয়া মই এটা ডাঙৰকৈ ৰুটি বনাম। ৰুটি বনাই পেলাই তাতে মই অলপমান আলু পিটিকি মছলাত ভাজি থৈছিলোঁ, সেইখিনিৰে এটা লেয়াৰ বনাই ল'ম। আৰু এতিয়া ধুনীয়াকৈ পাতলকৈ লেয়াৰটো দি পেলাই লোৱাৰ পিছত এতিয়া এইটো ছাইডৰ পৰা মই ৰুটিখন সমানকৈ জাপি দিম আৰু আগটো টিপি টিপি বন্ধ কৰি দিম। বন্ধ কৰি এতিয়া টুকুৰা টুকুৰকৈ এইদৰে চুৰি এখন দি কাটি পেলালোঁ। চাওকচোন, অলপ ডাঙৰকৈও দিব পাৰে আপোনালোকে। এতিয়া কেৰাহীত গৰম তেলত মই এইদৰে পকাই পকাই এটুকুৰ এটুকুৰকৈ কম জুইত ভাজিম। আৰু এইদৰে ভাজিলে জুইটো অলপ কমাই দিব আৰু মচমচীয়া হোৱালৈকে ভাজিব। আৰু খাবলৈ ইমানেই টেষ্টি হয়, মই কি ক'ম আপোনালোকক। আপোনালোকে বনাই চাব, বনাই চাই পেলাই কেনেকুৱা হ'ল মোক জনাব। এইদৰে হ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।